জয়জতে সমস্ত জনচৰণত আমি তিতাবৰ জিলা শাখাৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। ইতিমধ্যে গম পাইছে যে আমি আজি তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যিমানখিনি কৃতি ছাত্ৰ ছাত্ৰী আছে 80% ঊৰ্ধৰ সকলোকে আজি এই অনুষ্ঠানত আমাৰ আমন্ত্ৰণ জনোৱা হৈছে আৰু অভিনন্দন জনোৱা হৈছে। এই অনুষ্ঠানৰ লগতে আমি এটা খুব গৌৰৱেৰে ক'ব পাৰোঁ যে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যিখন বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়খনৰ পৰা দুগৰাকী ছাত্ৰী আমাৰ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। পৰিৱেশ কলা বিভাগত স্নাতকোত্তৰ লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ যিখন আমাৰ নিজৰ বিশ্ববিদ্যালয় আমি যাক লৈ গৌৰৱ কৰোঁ। ইয়াৰ লগে লগে সমান্তৰালভাৱে জালুকনীবাৰী অঞ্চলৰ এগৰাকী শিক্ষাৰ্থী অৰুণা কছাৰী তেখেতেও অসমীয়া বিভাগত সৰ্বোচ্চ নম্বৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ অধীনত যিখন শংকৰী সংগীত বিদ্যালয় আছে তাৰ পৰাও দুগৰাকী শিক্ষাৰ্থীয়ে গায়ন বিভাগত বিষাৰদ উপাধি লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে খুব এটা গুৰুত্বপূৰ্ণ আৰু গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈছে। ইতিমধ্যে অৱগত হৈছে যে প্ৰতিদিন টাইমৰ মুখ্য কাৰ্যবাহী সম্পাদক শ্ৰদ্ধা সুনীত কুমাৰ ভূঞা ডাঙৰীয়াই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আমাৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ দুগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ বধীন্দ্ৰনাথ শইকীয়া ছাৰ আৰু নবীন চন্দ্ৰ বৰা ছাৰে অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। গণ্যমান্য ব্যক্তিসকল আহিছে আৰু বিশেষকৈ আমি কৃতজ্ঞতা জনাব লাগিব প্ৰাণকৰ্মী বাবজনক। তেখেতৰ যিটো বদান্যতা, অনুষ্ঠানটোৰ প্ৰতি যিটো আন্তৰিকতা, অনুষ্ঠানটোৰ প্ৰতি তেওঁৰ যিটো আনুগত্য, তেখেতৰ এই বলতে আচলতে আমি এই অনুষ্ঠানটো কৰিবলৈ সক্ষম হৈছোঁ। আমি শুভেচ্ছা জনাইছোঁ ইয়াত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিগৰাকী শিক্ষাৰ্থীক শুভেচ্ছা জনাইছোঁ। তেখেতসকলে আগবাঢ়ক আৰু আমি অনুষ্ঠানটোৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ ফালৰ পৰা আমি যিখিনি কৰিব পাৰোঁ ভৱিষ্যতেও তেখেতসকলক আমি আৰ্থিক দিশতে হওক বা যিকোনো ক্ষেত্ৰতে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি আগন্তুক সময়ছোৱাটো আচলতে সহযোগিতা আগবঢ়াই যাম। কৃষ্ণ। আজি এটা বৰ আনন্দৰ দিন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ গুৰুগৃহত দাতা সদস্য প্ৰাণকুৰ্মী বাপৰ বন্যতাৰ কাৰণে প্ৰয়াত কন্যা অঞ্জলি কুৰ্মীৰ সোঁৱৰণত আমি প্ৰতি বছৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই তিতাবৰ জিলা শাখাই কৃতি ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাই আহিছোঁ। আৰু আজিও আমি এটা ব্যতিক্ৰম হৈছে, যিহেতু আগতে সংঘৰ ভিতৰতে এই অনুষ্ঠানটো কৰা হৈছিল। এইবাৰ আমি তিতাবৰ সমষ্টিৰ ভিত্তিত সকলো কৃতি ছাত্ৰ ছাত্ৰীক একত্ৰ কৰি আমি আজি সম্বৰ্ধনাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ 180জন ছাত্ৰ ছাত্ৰী। গতিকে আমি সেই অনুষ্ঠানটোৰ কাৰণে বিশেষ ব্যক্তিসকলক আমন্ত্ৰণ কৰিছিলোঁ। তাৰে ভিতৰত এজন সুনীত কুমাৰ ভূঞা, কাৰ্যবাহী সম্পাদক প্ৰতিদিন টাইম। গতিকে এতিয়া আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ তিতাবৰ সমষ্টিৰ বিভিন্ন গাঁও অঞ্চলৰ পৰা 80% লাভ কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি পাইছোঁ আৰু তেখেতলোকক সম্বৰ্ধনা জনাব পাই আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি এই কথাটো আমি ক'ব লাগিব যে এই কামখিনি আমি সফলতাৰে কাম কৰিব পাৰিছোঁ এটা কাৰণতে যে আমি প্ৰাণকুৰ্মী বাপৰ বন্যতাৰ কাৰণে এই অনুষ্ঠানটো আমি আগুৱাই লৈ যাবলৈ সক্ষম হৈছোঁ। গতিকে অনাগত দিনতো আমি এই কৃতি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ উৎসাহিত কৰিব পাৰোঁ, আৰ্থিকভাৱে কেনেকৈ আমি তেখেতলোকক সহায় কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ অনাগত বৰ্ষত আমি পৰিকল্পনা কৰিছোঁ যাতে আমাৰ কোনো অৰ্থনৈতিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ কৃতি ছাত্ৰ ছাত্ৰীয়ে যাতে শিক্ষাৰ পৰা আঁতৰি আহিব নোৱাৰে অৰ্থৰ অভাৱত। তাৰ কাৰণে তিতাবৰ জিলা শাখাই আমি আলোচনা কৰি অহা বৰ্ষৰ পৰা কৃতি ছাত্ৰ ছাত্ৰীসকলৰ আৰ্থিক দৈন্যতা দূৰ কৰিবৰ কাৰণে আমি যথেষ্ট নাস্তি চেষ্টা কৰিম। গতিকে আজি এই অনুষ্ঠানটো সফলতাৰে সমাপ্ত কৰাৰ কাৰণে আমি সমস্ত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।